নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আহিছোঁ বৰবৰী থানতনো কেনেকৈ ভোগ দিয়া হয়, কি চিষ্টেমত ভোগবোৰ দিয়া হয়, তাৰে এটা সুন্দৰ এটা প্ৰচেছ আপোনালোকৰ কাৰণে যুগুত কৰিছোঁ। আহকচোন চাই লওক আহি। আপোনালোকে যিসকলে ভোগ দিয়াৰ মানস কৰে বা ভোগ দিয়ে, ইয়াত নামবোৰ ৰেজিষ্টাৰ কৰি লোৱা হয় প্ৰথমতে। তাৰপিছত এটা নম্বৰ দিয়া হয়। নম্বৰটো লোৱাৰ পিছত এনেকৈ যাৱতীয় বস্তুবোৰ ইয়াত জমা দিয়া হয় ভঁৰাল ঘৰত, সন্মুখতে এনেকৈ ৰাখি থাকে। তাৰপিছতে সেই টোকেন নম্বৰটো কাঁহীত সন্নিৱিষ্ট কৰা হয়, তাত লিখা হয় ৰঙেৰে। দেখিছে আমাৰ বৰবৰী থান উন্নয়ন কমিটিৰ কৰ্মকৰ্তাসকলে এনেকৈ কামত নিয়োজিত হৈ থাকে। এই নাম্বাৰবোৰ এনেকৈ লিখাৰ পিছত আপোনাৰ যিখিনি থাল তাত থৈ দিয়া থাকে আৰু আন চাইডে এনেকৈ দিনটোত যিমান চব্জি লাগে এনেকৈ কাটি থাকে। আৰু এই যে মানুহবোৰ এনেকৈ দি থৈ দিয়া নাথাকে যে এইটো কাম অমুকে কৰিব লাগিব। তেওঁলোকৰ যাৰ যিটো পচন্দ হয়, যাৰ যিটোত পাৰদৰ্শিতা আছে, তেওঁলোকে সেনেকৈ কৰে। তাৰপিছত এই থালবোৰ সজাই থকা হয়। এইবোৰ দেখিছে ছিষ্টেমেটিক হয়, নাম্বাৰিং কৰি থৈ দিয়া আছে। আৰু এখনত যদি খেলি মেলি আহি ন, গোটেই খেলি মেলি হৈ যাব পাৰে। মানে বহুতখিনি ৰিস্ক আছে এই কামটোত। এই দুঃসাহস বৰবৰী থান উন্নয়ন কমিটিয়ে কৰি আছে আৰু এয়া ভগৱতী মাৰ কৃপাত সম্ভৱ হৈছে, ৰাইজৰ সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈ আছে। এই পৰম্পৰাটো ধৰি ৰাখিছে বৰবৰী থান কমিটি। এই চেগতে সকলো কৰ্মকৰ্তাকে মোৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছে। ইমান এটা পৰম্পৰা আৰু ইমান এটা সৌন্দৰ্য এটা আছে বৰবৰী থান কমিটিৰ, সেইটো অক্ষুণ্ণ ৰাখক সদায়। তাৰ বাবে দেৱী মাৰ ওচৰতো মই সেৱা জনাইছোঁ। যা নহওক, এয়া দেখিছেনে? আপোনালোকে ভাবিছে চাগে ৰেলগাড়ীখন কিহৰ, কাঁহীৰ ৰেলগাড়ী এইখন বনাইছে। এনেকৈ কাঁহীবোৰ ভিতৰলৈ যাব। এইটো আপোনালোকক দেখাই আছোঁ। এইবোৰ কিমান ডাঙৰ ডাঙৰ কাঁহী, কিমান ধুনীয়া কাঁহৰ। আৰু এই অঞ্চলত যিমান কাঁহী আছে, এই অঞ্চলৰ কৰ্মকৰ্তাসকলে সকলোৱে দেখা পায় এই অঞ্চলত কিমান পুৰণি কাঁহী আছে। এতিয়াও বহুত পুৰণি কাঁহী আছে বহুতৰ ঘৰত। সঁচাকৈ আমাৰ কাৰণে সৌভাগ্য কাঁহীবোৰ দেখা পাওঁ। কাঁহৰ কাঁহী কাৰ কিমান আছে পুৰণি। যা নহওক, এনেকৈ ভোগঘৰৰ ভিতৰত এইবোৰ সাজি থকা হৈছে। আৰু আপোনালোকে ভাবিছে এই ভাত বা দালি চব্জিবোৰ একেবাৰে ঠাণ্ডা হৈ গৈছে, একেবাৰে ভুল ভাবিছে। এয়া একেবাৰে এইবোৰ থালিৰ পৰা নমাই কি ইয়াত থৈ দিয়ে আৰু সেইবোৰ এনেকৈ সাজি থাকে। বাকীবোৰ যেনিবা হেতা বা মগেৰে দি থাকে, কিন্তু ভাতটো একেবাৰে হাতেৰে কৰি থাকে। অকণমান ৰিক্সো আছে, হাতবোৰ একেবাৰে কেতিয়াবা জ্বলাও ফুটি যায় হাতৰ আঙুলিবোৰত। যা নহওক, এনেকৈ ভগৱতী মাৰ কৃপাত সকলোৱে কামবোৰ কৰি আহিছে। এয়া ৰান্ধনীও ৰান্ধি আছে, এইবোৰ ভজা ভাজি আছে, সকলোৱে নিজৰ নিজৰ দায়িত্ববোৰ কৰি আছে। আৰু এয়া যে দেখিছে পানীবোৰ, আপোনালোকে নাভাবিব ডাইৰেক্ট দমকলৰ পানী, এয়া মটৰৰ পানী, পূৰা ফিল্টাৰ হৈ থকা ওপৰত। যা নহওক, যিমানখিনি পাৰে চাফ চিকুণতাৰে কামবোৰ কৰিবলৈ চেষ্টা কৰিছে থান উন্নয়ন কমিটিয়ে। এনেকৈ চাওক, কোনো লেতেৰা নাই, ধুনীয়াকৈ প্ৰত্যেক দিনৰ বাচন প্ৰত্যেক দিনে চাফ চিকুণ কৰে। সদায় ইয়াৰ ৰন্ধাঘৰটো মুচি থৈ দিয়ে। ধুনীয়া এটা চাফ চিকুণতা ৰক্ষা কৰি কামবোৰ কৰি আছে। আৰু এনেকৈ ইয়াত সজাৰ পিছত এনেকৈ কৰ্মকৰ্তাসকলে এনেকৈ লৈ যায়। ভগত যিসকল জড়িত, এনেকৈ দেখিছেনে, কিবা এটা কৈছে তেখেতেও। যা নহওক, এনেকৈ লৈ আহিছে বাহিৰলৈ আৰু এখেতসকলে আৰু সকলোৱে আনন্দ মানে কৰি আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে বৃদ্ধজনৰ পৰা একদম কনিষ্ঠজনলৈকে সকলোৱে নিয়োজিত হৈ আছে। কোনো ইয়াত সৰু ডাঙৰ ভেদাভেদ কোনো ৰখা নাই। প্ৰত্যেকে নিজৰ নিজৰ কামবোৰ কৰি আছে। আৰু যিসকলে, আৰু ইয়াত অকল ওচৰৰ বুলি নহয়, বহুত দূৰৰ মানুহো আহি তেওঁলোকৰ শ্ৰম দিয়ে ইয়াত দেৱী মাৰ ওচৰত শ্ৰমদান কৰে। সেইটো এটা ভাল লক্ষণ বা ভালো লাগে, আমাৰো ভাল লাগে আৰু সকলো ভাল পায়। এই যিটো পৰম্পৰা আমাৰ বৰবৰী অঞ্চলত গৌৰৱ বুলি ক'লেও ভুল নহ'ব। এই গৌৰৱময় এই যিটো থালত ভোগ দিয়ে, সঁচাকৈ ভাল লগা। আৰু এইটো অকল সম্ভৱ হৈছে দেৱী মাৰ কৃপাত চাগৈ, আৰু ৰাইজৰ ইমান সহযোগিতা, তাৰ বাবে সকলোকে ধন্যবাদ, আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছে। দেখিছেনে ইমান ধুনীয়া লাগে। ইয়াৰ সজাৰ পিছত কষ্ট আছে বা বহুতখিনি ৰেছপনচিবিলিটি আছে ইয়াত, কাৰণ এখন থালৰ যদি ওলট পালট হৈ যায় বহুতখিনি হেৰি হ'ব। আৰু এই ক্ষেত্ৰত কোনেও বিতৰ্ক নকৰিব, পজিটিভলি সকলোৱে ভাবক।
বা ভাল কৰি লওক বা ইয়াৰ পিছত বিভিন্ন ধৰণে বিভিন্ন ক'ব পাৰে ছ'চিয়েল মিডিয়াত যোৱাৰ পিছত কিন্তু সেনেকৈ নাভাবিব ইমান দিনৰ পৰা চলি অহা এটা কালচাৰ যে বৰ্তাই ৰাখি আছে সেইটো এটা গৌৰৱৰ কথা অঞ্চলটোৰ বাবে আৰু এইটো সম্ভৱ হৈছে ৰাইজৰ সহযোগিতা আৰু দেৱী মাৰ কৃপাত বাসন্তী মাৰ কৃপাত বা দুৰ্গা মাৰ কৃপাত আৰু যিসকলে আকৌ কেতিয়াবা আহিম এই দেখা পাই আহিব বিচাৰে নহ'লে যোগাযোগ কৰিব আহিব পাৰিব আৰু ইয়াত এটা লোকবিশ্বাস বা ইয়াত ভোগ অৰ্পণ কৰিলে মনৰ বাঞ্ছা পূৰণ হয় বুলি এটা লোকবিশ্বাস আছে এই অঞ্চলত বা বহুতেও এইটো বিশ্বাস কৰে বহুত দূৰৰ মানুহে ইয়াত আহে তাৰপিছত আমাৰ ভোগবোৰ উৎসৰ্গা কৰা হয় ইয়াত তাৰে কাম চলি আছে থালসমূহ উৎসৰ্গা কৰাৰ পিছত যিসকলে দেৱী মাৰ ওচৰত দিছিল তেওঁলোকৰ হাতত তুলি দিয়া হয় এনেকৈ ছিষ্টেমেটিক এয়া দেখিছেনে আৰু এনেকৈ ঘৰত গৈ এইবোৰ গ্ৰহণ কৰে তেওঁলোকে এই ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আগলৈ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ ধন্যবাদ